হাই ফ্ৰেণ্ডছ, গুড মৰ্ণিং। মই বৰ্তমান উপস্থিত আছোঁ আমাৰ পথাৰত আৰু আজি ৰাতিপুৱা অলপ খোজকাঢ়িব ওলাই আহিলোঁ। আমাৰ পথাৰখন দেখুৱাই দিছোঁ আপোনালোকক। উদং পথাৰ, তাৰমানে বৰষুণ নাই। ধান কটাৰ পিছত আৰু বেলেগ খেতি কৰিছিলে, তো সেইবিলাক উঠাই লৈ গ'ল। এতিয়া পথাৰখন পূৰা খালী হৈ আছে। আৰু আজি বতৰটো অলপমান মেঘামেঘি কৰি আছে, অলপ গমা টাইপ হৈ আছে। বৰষুণ আহিব কিজানি, আৰু বহুত দিন হ'ল বৰষুণ হোৱা নাই। এই দেউলৰ সময়তে বৰষুণ পৰিছিলে, তাৰপিছৰ পৰা আৰু বৰষুণ বোলা বস্তুৱে নাই। তো বৰষুণ পৰিলে ভাল হয়, কাৰণ আগৰ দিনত মানে এনেকুৱা টাইমত যোৱা বছৰ অলপ বৰষুণ পৰিছিলে, তাৰ আগৰ বছৰ তাতকৈ বেছি পৰিছিলে। কিন্তু লাহে লাহে বৰষুণটো কমি আহি আছে, মানে পূৰ্বৰ তুলনাত বৰষুণৰ পৰিমাণটো কমি গৈছে। এইটো মানে প্ৰকৃতিৰ এটা বহুত ডাঙৰ এটা চেঞ্জ হ'ব গৈ আছে, প্ৰকৃতিৰ মানে কি ক'ম আৰু মোৰ লগত আছে আমাৰ গুৰু ভাই, আমাৰ চমগাটি গাঁৱৰ এজন জ্যেষ্ঠ ব্যক্তি। আৰু তেখেতৰ পৰা শুনিব বিচাৰিম, মানে আগত কেনেকুৱা আছিল, এনেকুৱা টাইমতে বৰষুণ পৰি থকা আছিল, বৰ্তমান বৰষুণ নাই, কি ক'ব? পুৰা প্ৰকৃতি চেঞ্জ হৈ গৈছে নেকি? চেঞ্জ হৈছে, বিৱৰ্তন তাৰমানে পৃথিৱীৰ বিৱৰ্তন আছে তো। আচ্ছা, সৃষ্টিৰ তাৰমানে বিৱৰ্তন আছে। অ'কে। সেইকাৰণে তাৰমানে এই আমাৰ যিটো জলবায়ুটো পৰিৱৰ্তন হৈছে। কাৰণটো মূল সেইটোৱে। এনেকুৱা হ'লে প্ৰব্লেম হ'ব। এনেকুৱা হ'লে প্ৰব্লেম মানে ধ্বংসৰ ফালে অলৰেডি গৈ আছে। ধ্বংসৰ ফালে গৈ আছে না? যি কি নহওক, মানে মানুহবিলাকনো বহুত উন্নত হৈ গৈছে। আগতে মোবাইল চবাইল একো নাছিল, এই ৰেডিঅ' এটা আছিল, বেটাৰী ৰেডিঅ'। তো যিমান উন্নত হৈছে সিমান কি হৈছে, মানে প্ৰকৃতিৰ ভাৰসাম্যটো মানে হেৰাই গৈছে আৰু লাহে লাহে। আৰু আগতে আমাৰ ৰাস্তা ঘাট বেয়া আছিল, মানে ক'ৰবাত যাব লগা হ'লে বহুত দূৰ খোজকাঢ়ি যাব লগা আছিল। এতিয়া এটাও বেয়া ৰাস্তা নাই আমাৰ গাঁৱত আৰু কি। তো সেই হিচাপে কি ক'ম আৰু, চেঞ্জ হৈছে, নোহোৱা নহয়, কিন্তু প্ৰকৃতিটো অলপমান ভাৰসাম্যটো হেৰাইছে। মানে বৰষুণ হ'ব লাগে এনেকুৱা দিনত, কাৰণ যদি এই এনেকুৱা দিনতে বৰষুণ নহয়, কাৰণ ফাগুন চ'ত মাহত আগতে বৰষুণ হয়, পূৰা হাৱা বৰষুণ হোৱা আছিল না। কিন্তু আজিকালি নাই। আগতে তামোল চামোল ভাঙি চেচ কৰা আছিল নে দিনত। ক'ত যা? ছাগল লৈছে নেকি? যা।